নমস্কাৰ, মোৰ এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু এনেকুৱা হয় নাই ক'বচোন। কিন্তু প্ৰথমতে আমি ভিডিঅ'টো চাই ল'ম, তাৰপিছত বাকীখিনি কথা পাতিম, হ'বনে? তেন্তে ষ্টাৰ্ট নাও। এতিয়া মোৰ বাকী ভিডিঅ'ৰ ষ্টাৰ্ট। সেইযোৰ মেখেলা চাদৰ পিন্ধি এটা ভিডিঅ' বনালোঁ, কিন্তু ইমান ট্ৰাই কৰিলোঁ জানেনে, 100 বাৰমান ট্ৰাই কৰিলোঁ, তাৰপিছতহে মানে মোৰ ভিডিঅ'টো বনা হৈছে। কেতিয়াবা বহিব নাজানো, আকৌ কেতিয়াবা মানে চাদৰখন ঠিক নহয়, কেতিয়াবা আকৌ চুলিখিনি ঠিক নহয়, কেতিয়াবা আকৌ বহি ভৰিটোকে মিলাব নাজানো, মানে বহুখিনি কিবাকিবি। তাৰ পাছত মই বহুতখিনি ৰিলচ বনালোঁ, আকৌ কিন্তু সেইটো ৰিলচ মিলাব জনা নাই। মানে মই বহুখিনি ভিডিঅ' বনালোঁ। এতিয়া মই বহি লৈছোঁ আৰু এইফালে মানে ভৰিটো মিলাওঁ বুলি ভাবিছোঁ, পাইলটো উলিয়াব বিচাৰিছোঁ, কিন্তু উলিয়াব পৰা নাই মই, খেলি মেলি। আৰু কি হ'ল জানেনে, মেখেলাখনত মানে ফলছটো মই বেলেগ কালাৰৰ দি দিলোঁ যে, সেইটো কাৰণে মানে ফলছটো ওলাই থাকে যিহেতু, সেইকাৰণে মই লুকুৱাবলৈ চেষ্টা কৰিছোঁ, বাৰে বাৰে লুকুৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু বাৰে বাৰে ওলাই পৰিছে। আৰু ফলছটো মানে বেলেগ ধৰণে কালাৰটো বেলেগ যিহেতু, ওলাই পৰিলে বেয়া লাগে, সেইকাৰণে মই লুকুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মানুহে যেনিবা ইমানকৈও যে ভিডিঅ'টো ট্ৰাই নকৰে, মইহে ইমান ট্ৰাই কৰিছোঁ। মানে কি হৈছে নহয়, মেখেলা চাদৰখিনি মোৰ মানে ইমানেই ধুনীয়াকৈ পিন্ধিছোঁ মোৰ মতে, কিন্তু পিন বেছি নাছিলে মোৰ ওচৰত, আৰু মানে মই ইমান মেখেলা চাদৰ পিন্ধা নহয়, সেইকাৰণে মানে মোৰ লগত পিন ইমান নাছিলে, এটা দুটা পিন আছিলে, এইকেইটা মানে মিলাই পিন্ধিব বিচাৰিছোঁ। কিন্তু আৰু মেখেলাখনৰ এই ফলছটো ওলাই পৰে যিহেতু, বহুত দিগদাৰী হৈছিলে মানে মোৰ ভিডিঅ'টো মানে মোৰ চোৱাৰ পাছত ইমানেই ভাল লাগিলে। জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ সেই ভিডিঅ'টো যোনদিনাখন ৰিলিজ হ'ব, সেইদিনাখন মানে মই চাই আছোঁ 100 বাৰতকৈও অধিক চালোঁ নেকি, আৰু বনাবলৈও চেষ্টা কৰিছোঁ, কিন্তু মই পৰা নাই। বহুত হাৰ্ড যিহেতু আমাৰ কাৰণে, অভিনেত্ৰীবিলাকৰ কাৰণে নহয়। মই যিহেতু ইমান এইবিলাক নাজানো, সেইকাৰণে মানে বহুত ট্ৰাই কৰিলোঁ, কিন্তু তথাপিতো ভিডিঅ'টো ভাল নহ'লগৈ আৰু। কিন্তু তথাপিতো বনাবলৈ চেষ্টা কৰিলোঁ, বনাওঁ লাগিলে যে। তাৰপিছত এইফালে মেখেলা চাদৰ পিন্ধি লৈছোঁ, এইফালে কেমেৰামেন যিহেতু নিজেই, আকৌ তাৰপিছত মানে বহুতখিনি খেলি মেলি হ'ল সেইদিনাখন। মই সেইদিনাখন কিন্তু বাৰুকৈয়ে উপলব্ধি কৰিছোঁ যে মানে এজনী ছোৱালীয়ে বা বোৱাৰী হওক, যিয়ে হওক বা ভাল যদি ভিডিঅ' এটা বনাবলৈ ইচ্ছা কৰে, বহুতখিনি কষ্ট লুকাই থাকে মানে এটা ভিডিঅ' আঁৰত, আৰু সেই কষ্টখিনি আজি মই বাৰুকৈ অনুভৱ কৰিছোঁ। আৰু সেইসকল লোকক ক'ব বিচাৰিছোঁ যে, যিয়ে মানে এটা পটককৈ মানে বেয়া এটা কমেণ্ট দি দিব বিচাৰে, সেইসকল লোকক মই ক'ব বিচাৰিছোঁ যে, আপোনালোকে পটককৈ এটা ভিডিঅ'ত বেয়া কমেণ্ট নিদিব, কিয়নো বেয়াকৈ ভিডিঅ' বনোৱাবিলাকক মই নাই কোৱা, কিন্তু যদি মানে এগৰাকী গৃহিণীয়ে যেতিয়া মানে ভিডিঅ' এটা বনাই দিয়ে, ৰিলছেই হওক বা যিয়ে হওক, কিন্তু বহুতখিনি মানে কামৰ মাজতে ই টাইমটো উলিয়াইহে ভিডিঅ'টো বনায়। সেইকাৰণে আপোনালোকে পটককৈ বেয়া কমেণ্ট এটা দি নিদিব, মনতো কষ্ট পায় আৰু বহুতখিনি কষ্ট হয় মানে ভিডিঅ'টো বনাওঁতে। এতিয়া মই বহুতখিনি উপলব্ধি কৰিলোঁ যে, এটা ভিডিঅ' বনাওঁতে বহুতখিনি কষ্ট হয়। এক্ট্ৰেছবিলাকতো ক'বই নালাগে, যোনবিলাক অভিনেতা অভিনেত্ৰী, সিহঁতৰতো ক'বই নালাগে, বহুতখিনি কষ্টৰ ফলত এখন চিনেমা ওলায়। যেনেকৈ আমাৰ জুবিনদাৰ এতিয়া ৰৈ ৰৈ বিনালেখন ৰিলিজ হোৱাৰ পাছত বহুখিনি মানুহে চাইছে, কিন্তু কিছুমানে ভিডিঅ' কৰি আনি আকৌ ইউটিউবত দি দিছে। সেইবিলাকত মানে দি দিব নালাগে একচুৱেলি, কিয়নো বহুখিনি কষ্ট কৰাৰ পাছত সঁচাকৈ এনেকৈ দি দিলে মনত বহুত আঘাত পোৱা যায়। আমিতো সাধাৰণ এগৰাকী মানে ছোৱালী, তথাপিতো এনেই দিবহে চেষ্টা কৰিছোঁ, বেলেগে চাবৰ কাৰণে বা কিবা কাৰণে নহয়, নিজৰ ভাল লাগিছে কাৰণেহে চাবলৈ এনেই ইউটিউবত ঢালিব বিচাৰিছোঁ গানটো, বা এটা ৰিলচ বা এটা ভিডিঅ' ঢালিব বিচাৰিছোঁ। আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, সকলোৱে দিয়ে, সেইকাৰণে ময়ো দিবলৈ চেষ্টা কৰিলোঁ, কিন্তু বেয়া হৈছে বাৰু, তথাপিতো চেষ্টা কৰিছোঁ অকণমান। সিহঁতৰ নিচিনা মই অকণমানো নোৱাৰোঁ, আৰু মই পাৰোঁ বুলি কোৱাও নাই, কিন্তু মানুহক বেয়া কমেণ্ট দিব নালাগে, লাগিলে ভুলটো শুধৰাই দিব লাগে, কিন্তু বেয়া কমেণ্ট দিব নালাগে।
মই আজিলৈকে ছাকচেছ হ'ব পৰা নাই, কাৰণ আমি এইবিলাকত বহুত এলাহ কৰোঁ, সেইকাৰণে চাগে ছাকচেছ হ'ব পৰা নাই। ইউটিউবতেই হওক বা ফেচবুকতেই হওক মই ছাকচেছ হ'বলৈ পৰা নাই। কাৰণ কিয় জানেনে, মই এটা ভিডিঅ' মানে ভালকৈ দিব নোৱাৰোঁৱে। মোৰ টাইম বহুত থাকে, কিন্তু মই ভিডিঅ'বিলাক এডিট কৰিবলৈ মানে এলাহ কৰোঁ, এইবিলাকত মানে বেছি লাগি নাথাকোঁ। এনেকুৱা কাৰণে মই ভিডিঅ'বোৰ দিবলৈ মানে এলাহ কৰোঁ কাৰণে ছাকচেছ হোৱা নাই। এনেকুৱা লং ভিডিঅ'টো মই কেতিয়াও নিদিওঁৱে, বেছিভাগেই দিয়া নহয়। আগতে মই দিছিলোঁ, প্ৰায় দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু এতিয়া মোক প্ৰায়ভাগ দিয়া নহয় মোৰ লং ভিডিঅ'। কিন্তু আজি এই ভিডিঅ'টোকে দিওঁচোন বুলি আপোনালোকৰ মাজত কেইটামান কথা মানে প্ৰকাশ কৰোঁ বুলি ভাবিলোঁ। আৰু মই এনেকৈ ভিডিঅ' লৈ আনি থাকিম, যিহেতু ছাকচেছ হ'বলৈ মন গৈছে। কিন্তু আজিকালি দেখোন ছাকচেছ হ'বলৈ বহুত কষ্ট, হ'লেও লাগি থাকিম, এৰি নিদিওঁ বুলি ভাবিছোঁ। এদিন হ'লেতো ছাকচেছ হ'ম, এনেকৈ ভাবিয়ে মানে লাগি আছোঁ। আপোনালোকে যদি ভিডিঅ'টি ভাল পায়, কমেণ্ট এটা দিব, লাইক এটা দিব। যদি ভিডিঅ'টি ভাল পায়, আকৌ মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আনিবলৈ চেষ্টা কৰিম। আৰু মই সাজযোৰত কেনেকুৱা লাগিছোঁ ক'বচোন, মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে, আৰু মোৰ ওলোৱা যেতিয়া মানে ৰেডি হৈছোঁ, এই ষ্টাইলটো কেনেকুৱা লাগিছে। মই এনেই একদম চিম্পুলত মানে ৰেডি হৈছোঁ। আপোনালোকে ভিডিঅ'টি ভাল পাব বুলি আশা ৰাখিলোঁ। আজিলৈ ভিডিঅ'টি ইমানে সামৰি দিছোঁ। বাই।